মুখ্যমন্ত্ৰীৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ হ'ব পাৰে বুলি আপুনি ভাবেনে? মইতো ডেফিনেটলি তেওঁৰ বিকল্প বহুতেই হ'ব। গৌৰৱ গগৈ কি আৰু অন্য হ'ব পাৰে, লুইনো হ'ব পাৰে, গৌৰৱে হ'ব পাৰে বুলি মই গৌৰৱ নোহোৱাৰ বুলি কোৱা নাই। তেওঁৰ বিকল্প অসমত বহুত আছে। তেওঁতকৈ বহুত ভাল পাৰফৰ্মেঞ্চ কৰা মানুহ অসমত বহুত। তাকে ক'লোঁ, মুখ্যমন্ত্ৰী পদৰ কাৰণে কৈছোঁ। তেওঁ আটাইতকৈ ৱৰ্ষ্ট মুখ্যমন্ত্ৰী বুলিয়ে ক'ম মই, কিয়নো ইমান বেয়া কাম কৰিছে। তেওঁৰ জীৱনকালটোকে চাওকচোন, তেওঁ কিমান জাল ফালি ফালি আহিছে, কোনো জালে তেওঁৰ জালত পেলাব পৰা নাই। আৰু এতিয়াও যে কোনোবাই জালত পেলাব পাৰিব সন্দেহ আছে, কিন্তু ৰাইজে এবাৰ জালত পেলাব, এইটো মই যিটো অনুভৱ কৰিছোঁ, ৰাইজৰ মাজত থাকি দেখা পাইছোঁ, এবাৰ জালত পৰিব। গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ হ'ব, আমাৰ লুৰিণো আমাৰ হ'ব পাৰে, স্বাভাৱিক। কিয়নো জাতীয়তাবাদী আজি আঞ্চলিক দলটোক অসমৰ ৰাইজে পুনৰ এবাৰ চিন্তা কৰিছে, কিয়নো অসম গণ পৰিষদ আজি অসমৰ ৰাইজৰ মনৰ পৰা সম্পূৰ্ণ আঁতৰি গৈছে। আৰু তেওঁলোকৰ আহ্বান জনাব নেকি অসম গণ পৰিষদত? আহিলেতো ভাল, তেওঁলোকৰ মেইন ৰোড নাথাকিলে কেতিয়াবা আহিব লাগিছিল, তাতে মূৰ জোকাৰিব লাগিছিল। বিজেপিৰ লগতে মূৰ জোকাৰিব লাগিছিলে। অনবৰতে য়েছমেন হৈ থাকিলে কেনেকৈ হ'ব? তেওঁলোকে নিজৰ অস্তিত্ব নিজে শেষ কৰি দিছে। অসম গণ পৰিষদ তেওঁলোকৰ মেৰুদণ্ডবিহীন এটা আঞ্চলিক দল হৈ গ'ল না। গতিকে তেওঁলোকৰ আহিলে ভাল, আমি ৱেলকাম কৰিম, কিন্তু আমাৰ লগত চামিল হ'লেও বেয়া নাপাওঁ। এইজন মুখ্যমন্ত্ৰী আপুনি কৈছে যে কিহৰ কাৰণে বেয়া? ভাল ক'ত? আজিলৈকে এখন লেণ্ড যিখিনি আমি অসমীয়া মানুহে আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱসত 860জন শ্বহীদৰ মৃত্যু হৈছিল অসমীয়া জাতিৰ সুৰক্ষিত হোৱাৰ কাৰণে। এই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতুকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি কৈ গৈছিল নিৰ্বাচনৰ আগতে যে টালি টোপোলা লৈ বিদেশীসকল যাব লাগিব, তাৰ কোনোবা এটা কাম কৰিলেনে? আনকি তেওঁলোকে এই যে ৰিভিউ কৰাৰ কাৰণে NRCখন পাইছিলে, তাতো কোনোবা এটা এফেক্টিভ কিবা ষ্টেপছ ল'লেনে? তেওঁলোকে একোৱে নল'লে। কোন ক্ষেত্ৰত তেওঁলোকে অসমীয়া জাতিটো সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিছে? জানুৱাৰী বা ফেব্ৰুৱাৰীত ৰাইজ ওলাই আহিব, আৰু ৰাইজে এইবাৰ টঙালি বান্ধি থৈছে। আৰু যিমান চব এই হিতাধিকাৰী সৃষ্টি কৰিছে, আপুনি 80% হিতাধিকাৰী ভোট নিদিয়ে, এইটো কথা মনত ৰাখিব। কিয়নো তেওঁলোকে জুবিনৰ ক্ষেত্ৰত কৰা কামো দেখিছে, চবেই দেখা পাইছে। এই সাধাৰণ মানুহ চবে আজিকালি বহুত কথা বুজি পায়, আনকি চাহ জনগোষ্ঠীৰ মানুহেও চব কথা বুজি পায়। আজি চাহ জনগোষ্ঠীক পট্টা দিম বুলি কৈছে, এইটোতো বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি এটা ক্ৰিয়েট কৰিছে। আৰু কোম্পানী মাটিখিনি কিয় তুমি দিব লাগে? যিখিনি কোম্পানী কাইলৈ কেছ কৰিলে তেওঁলোক জিকিব কোম্পানী, কিন্তু কোম্পানী বা তুমি কিছু মাটি যদি দিব খুজিছা পাৰ্মানেণ্ট লেবাৰসকলক, কোম্পানীটো বহুত চিলিং চাৰপ্লাছ মাটি থাকে, বা কোম্পানীয়ে চৰকাৰে ৰিকুৱেশ্যন কৰিব পাৰে এখন বাগানৰ কিছু অংশ ৰিকুৱেশ্যন কৰি তাক তেনেকৈ এক কথাকৈ যদি মাটি তেওঁলোকক পাৰ্মানেণ্টলি পট্টা কৰি দি দিয়ে, ৰিকুৱেশ্যন কৰি গভৰ্ণমেণ্টত কৰি লৈ পেলাই দিয়ে, তেতিয়াহ'লে এইটো সমস্যা সমাধান হ'ব।